এলুমিনিয়ামৰ সসপেন বা বহুতে এইটো সিলভাৰৰ বুলিও কয় এই সসপেন বা আপোনাৰ কেৰাহী কেনেকৈ আপোনালোকে চিকচিকিয়াকৈ পৰিষ্কাৰ কৰিব পাৰিব ঘৰুৱা কি পদ্ধতিৰে তাৰ ওপৰতে আজি ভিডিঅ'টি মই বনাইছো বহুতে যেতিয়া মই ৰেচিপিৰ ভিডিঅ' দিও আৰু কেৰাহীটো পৰিষ্কাৰ হলে খুদহে যে কেনেকৈ মই পৰিষ্কাৰ কৰো যিহেতুকে মই সকলোবোৰ বাচন সদায় নিয়মিতভাৱে পৰিষ্কাৰ কৰা হয় সেইভাবে লেতেৰা বাচন তেনেকৈ নাই আগৰ ভিডিঅ'টো মই সাফা বাচনতে দেখুৱাব লগিয়া হৈছিল সেইভাবে এইবাৰ মই এনেকৈ বহুদিন ভালকৈ পৰিষ্কাৰ কৰা নাই আপোনালোকক দেখুৱাম বুলিয়ে যাতে একেদিনে মই লেতেৰা কেৰাহীখন বা সসপেনটো পৰিষ্কাৰ কৰিব পাৰো কি পদ্ধতিৰে আপোনালোকৰ সন্মুখত প্ৰেক্টিকেলকৈ দেখুৱাব পাৰো তাৰ বাবে মই এনেকৈ ৰাখিছো পলম নকৰি বস্তুখিনি আপোনালোকক মই দেখুৱাই দিও এয়া আসলতে বাচনবোৰ নতুন নহয় যিবোৰ বাচনত মই ৰন্ধা বঢ়া কৰো সেইবোৰ পুৰণি বাচনে হয় কিন্তু পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখা হয় বা তেনেকৈ ভাল লাগে সাফ চিকুণ হৈ থাকিলে তাৰ বাবে প্ৰয়োজনীয় বস্তুখিনি আপোনালোকক দেখুৱাই দিছো মই নিমখ যেটো আমি খোৱা নিমখ ব্যৱহাৰ কৰো হেয়া আধা চামুচ লৈছো বৰ বেছিকৈ নলব তাৰ পিছত খোৱা সৌদা মই লৈছো ইয়াতে এচামুচ যেটো আমাৰ হাৰৰ আঞ্জা বনাবলৈ ব্যৱহাৰ কৰো লগতে এয়া বালি যেটো ঘৰ বনাবলৈ ব্যৱহাৰ কৰো বালি হেয়া বালি আৰু সাৰ্ফ যেটো আমি কাপোৰ ধুবলৈ ব্যৱহাৰ কৰো ইচ্ছা কৰিলে আপোনালোকে ভিমবাৰ সাবনো ল'ব পাৰে আৰু এইখন হৈছে বস্তা কাটি লোৱা প্লাষ্টিকৰ এই বস্তাৰে খহিবলৈ ভাল এনেদৰে পৰিষ্কাৰ কৰা হয় ইয়াতে কোনো ধৰণৰ গৰম পানীত উতলাব লগিয়া বা তেনেকৈ একো প্ৰসেস নাই এনেকৈ আপোনালোকে খহিলে পৰিষ্কাৰ হ'ব মই আপোনালোকক দেখুৱাই দিম সন্মুখতে খহি পেলাই মাথো খহুতে অকমান জোৰ লগাব লাগিব যদিহে বহুত বেছি পুৰণি হয় বাচনবোৰ গোটেইখিনি বস্তু মিহলি কৰি ল'ব ভিডিঅ'টি শেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হয় এনেকুৱা ঘৰুৱা পদ্ধতিবোৰৰ পৰা ভাবিলে একোৱে নাই সাধাৰণ কিন্তু এইবোৰতো আমাৰ শিকিব লগিয়া থাকে কিছুমান সৰু সৰু টিপছৰ পৰা যিসকল গৃহিণী তেওঁলোকে বুজি পায় আৰু যিসকলে প্ৰয়োজন বোধ নকৰে ভিডিঅ'টো স্কিপ কৰিব পাৰে এয়া এনেকৈ আমি কৰিম আপোনালোকক ৰিজাল্টটো মই দেখুৱাম সন্মুখতে ধুনীয়া নতুনৰ দৰে হ'ব যদিহে আপোনালোকে ডেইলি আসলতে বাচনবোৰ ইমান লেতেৰা হোৱালৈকে ৰাখিবই নালাগে সদায় বাচন যদি সদায় পৰিষ্কাৰকৈ ধোৱা হয় তেতিয়া ধুনীয়া হৈ থাকে ঠিক একে পদ্ধতিৰে আপোনালোকে কুকাৰৰ তলিবোৰ খহিব পাৰে বহুতৰে কলা হৈ যায় কুকাৰৰ তলিবোৰ এনেদৰে খহিলে আপোনালোকৰ বৰ সুন্দৰ পৰিষ্কাৰ হয় তলিবোৰ আৰু বহুতৰে পানীৰ আইৰণ থকাৰ ফলতো কিন্তু এনেকৈ দাগ হোৱা দেখা যায় তেতিয়াও যদি এই পদ্ধতিৰে আপোনালোকে মাজে বা খহে বৰ সুন্দৰ পৰিষ্কাৰ হ'ব বহুতৰে অনুগ্ৰহত মই ভিডিঅ'টো বনালো আৰু বহুতে আগতে যেতিয়া মই দিছিলো সাফা বাচনত খহি তেতিয়া কৈছিল নতুন বাচন কিনি পেলাই দিয়া বুলি অৱশ্যে সকলোৰে মানসিকতাবোৰ যিহেতু এখন একে নহয় মই বেয়া পোৱা নাই কিন্তু নতুন বাচন নাছিলে হেয়া পুৰণি বাচনে আজিৰ পৰা 2 বছৰ আগত বা এবছৰ আগত মই যেতিয়া ৰেচিপি ভিডিঅ' দিছিলো তেতিয়া আপোনালোকে সেইবোৰ বাচনে দেখা পাব আৰু এতিয়া দিয়া ৰেচিপিৰ ভিডিঅ'টো সেই বাচনে দেখিবলৈ পাব আপোনালোকৰ লৰা ছোৱালীয়ে ভাইটি ভন্টিয়ে কোনোবাই মেট্ৰিক পৰীক্ষা দিছিল নে মানে হাই স্কুল শিক্ষান্ত পৰীক্ষা জনাবতো ৰিজাল্টবোৰ কেনেকুৱা হৈছে কাৰ মই পঢ়োৱা ষ্টুডেণ্টৰো মানে টিউচন কৰা ষ্টুডেণ্ট সকলোৰো ৰিজাল্ট এবাৰ বহুত বেছি ভাল হৈছে মানে আশা কৰা মতে সকলোৱে ফল পাইছে ভাল লাগিছে যিহেতুকে সকলোৱে কষ্ট কৰি পঢ়ে গতিকে ৰিজাল্ট ভাল হলে ভাল লাগে আশা কৰা মতে যেনেকৈ মাক দেউতাকৰ দায়িত্ব থাকে ঠিক তেনেকৈ টিচাৰজনৰ বা টিউচন কৰা শিক্ষক শিক্ষয়িত্ৰীগৰাকীৰো সমানে দায়িত্ব থাকে মই ধুই পেলাই আপোনালোকক দেখুৱাই আছো ৰিজাল্টটো বহুত বেছি পুৰণি সসপেন হয় এইটো মই যেতিয়া সৰু আছিলো এইটোত মানে তেনেকৈ মাহতে খাদ্যবোৰ বনাই খুৱাইছিল বিভিন্ন তেতিয়া দিনৰে আৰু তেতিয়া ঘৰত গেছো নাছিল খৰিত বনাইছিলে তাৰ পিছত অকন কলা পৰি আছিলে কিন্তু মই খহুতে ধুনীয়া নতুনৰ দৰে হৈ পৰিছে ঠিক একেদৰে মই এই কেৰাহীটো থম তাৰপিছত মই আপোনালোকক সসপেনটো দেখুৱাই দিওঁ সন্মুখতে এয়া চাওক কিমান ধুনীয়া পৰিষ্কাৰ হৈছে ঠিক একেদৰে মই কেৰাহীটো খহি পেলাই আপোনালোকক দেখুৱাই আছো
নহ'লে ভিডিঅ'টো যিহেতুকে বহুত দীঘলীয়া হয় আৰু বহুতে ছুটি কৰাৰ কথা কয়। চচপেন আৰু মোৰ কেৰাহীটো মই ধুলো। এনেকুৱা আপোনালোকে ৰিজাল্ট দেখিবলৈ পালে আৰু আপোনালোকেও ধুব। কোনো ধৰণৰ গৰম পানীত দি পেলাই উতলোৱাৰ কোনো প্ৰয়োজন নাই। মাথো মই কোৱা বস্তুখিনি ব্যৱহাৰ কৰিব আপোনালোকে। নিমখ অকণমান, বৰ বেছি নিদিব, খোৱা চৌদা, লগতে আপোনালোকে যি আপোনালোকৰ চাৰ্ফ আৰু ঘৰ বনোৱা বালি, ইচ্ছা কৰিলে তাত অকণমান নেমু চেপি দিব পাৰে, তেতিয়া আৰু বেছি ভাল ৰিজাল্ট দেখিবলৈ পাব, সোনকালে পৰিষ্কাৰ হ'ব। এয়া এৰিছোঁ আজিলৈ ভিডিঅ'টি, আৰু এটি নতুন ভিডিঅ'ৰে আপোনালোকক লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব, আৰু কেনেকুৱা পালে জনাব ব্যৱহাৰ কৰি পেলাই আপোনালোকে। এয়া যদিহে বহুত বেছি পুৰণি হয়, অকণমান সময় লাগিব পৰিষ্কাৰ হওঁতে, হয়তো 2-3 দিন আপোনালোকে ঘঁহি থাকিলে তাৰপিছত ধুনীয়া এনেকুৱা নতুনৰ দৰে হ'ব। কাৰণ যিহেতুকে বহুত বছৰীয়া পুৰণি কেৰাহী এটা একেদিনে একদম নতুনৰ দৰে কৰাটো ইমান সহজ নহয়। প্ৰথমতে আপোনালোকৰ বহুখিনি পৰিষ্কাৰ হ'ব, 2-3 দিন আপোনালোকে ঘঁহাৰ পিছত ধুনীয়া নতুনৰ দৰে হৈ পৰিব। এৰিছোঁ আজিলৈ, সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব।